সুপ্ৰভাত বন্ধু বান্ধৱীসকল, নতুন এটি ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকক মানে আজি হৈছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মাৰ আন এটা নামেও জনা যায়, বিশ্ব খনিকৰো নামেৰে জনা যায়। বিশ্বকৰ্মা হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ বিশ্ব অধিকাৰী। গতিকে বিশ্বকৰ্মা পূজা এইভাৱে পালন কৰা হয় যে বিশ্বকৰ্মাত বিভিন্ন ধৰণৰ বস্তু থাকে, যেনেকৈ লোহা, টিং, লোহা, হাতুৰী, বিভিন্ন ধৰণৰ দা, কুঠা, কটাৰী, বিভিন্ন ধৰণৰ বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত গাড়ী, লগতে বাইক, স্কুটি, বিভিন্ন ধৰণৰ বিশ্বকৰ্মাৰ দেৱৰ সকলো সৃষ্টি। আজি বিশ্বকৰ্মাৰ উপলক্ষে আপোনালোকক মই কিনো ভিডিঅ' দিম ভাবিলোঁ। আজি মই নদী কিনাৰ বাহিৰেও আহিলোঁ। অলপ দেখিছে মই বনবোৰ আপোনাক আগৰ ভিতৰত দেখুৱাইছিলোঁ, এইবোৰ চাফা কৰি আছিলোঁ কেনেকৈ। সেইখিনি মই চাফা কৰি হৈ গ'ল আৰু অলপ চাফা কৰিবলৈ আছে। দেখিছে লাহে লাহে মই কোৰ মাৰি আছোঁ। বৰ্তমান এইবোৰ দেখিছে মই লাহে গুটি বীজ সিঁচিয়াইছোঁ। মই পালেং লাই দেখিছে, বিভিন্ন ধৰণৰ বাৰীখন বহুত সুন্দৰ ঠাইত হৈছে বাৰীখন। আজি বিশ্বকৰ্মা উপলক্ষে ভাবিলোঁ মই বাৰীলৈ আকৌ অলপ আহোঁ, গুটি অলপ ছটিয়াই দিওঁ। বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে বাবে আজি ভাবিলোঁ অলপ গুটিকে ছটিয়াই দিলোঁ। লাই পালেং আগতে ছটিয়াই থোৱা আছিল, আজি মই বৰ্তমান লফা শাক অলপ ছটিয়ালোঁ। কিন্তু যেনেকুৱা ৰ'দ দিছে অলপমান জিৰণি লৈ বুলি ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ' এটাকৈ কৰি দেখুৱাওঁ। বিশ্বকৰ্মা বুলি আজি এইটো কোনো স্পেচিয়েল নাই, শিৱসাগৰলৈ বুলি আজি মই যাত্ৰা কৰিম। আপোনালোকে চাব, আজি মই লাইভ কৰিম আৰু মই ভিডিঅ'ৰ যোগেদি দেখুৱাম যে শিৱসাগৰ বাছ ষ্টেণ্ডত, অৰ্থাৎ শিৱসাগৰ বাছ ষ্টপতনো কেনেকৈনো বিশ্বকৰ্মা পাতে আপোনালোকক মই দেখুৱাম। লগতে সকলো সমূহ অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা বিশ্বকৰ্মা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আহি থকা দিনবোৰ যাতে মানুহৰ সকলোৱে যেনে সুখ, শান্তি, সমৃদ্ধি, আনন্দময় কঢ়িয়াই আনে বিশ্বকৰ্মাৰ বাবে, তাকে মই কামনা কৰিছোঁ। আৰু মইনো কি ক'ম, সকলোৱে দিনটো আজি সুখ, শান্তি আৰু আনন্দময় পাৰ হওক, তাকে মই কামনা কৰিছোঁ। বিশ্বকৰ্মা বুলি আজি সকলোকে মই দুআষাৰ মই কথা ক'বলৈ আহিছোঁ। কেতিয়াও কামত এলাহ নকৰিব, কাম সৰুৱে হওক বা ডাঙৰ, কেতিয়াও কামত এলাহ কৰিব নালাগে। কামেই নিষ্ঠাৰে কাম কৰি যাওক, এদিন সফল হ'ব। কিন্তু কামৰ মাজত কেতিয়াবা ঠেলা হেঁচা, একা বেকা ঠেলা বেকা থাকিব পাৰে, কিন্তু জীৱনটোৰ লগত সদায় যুঁজিবলৈ আগবাঢ়ি যাওক, তেতিয়া জীৱনটো আপোনাৰ সুন্দৰ হ'ব। যদি জীৱনটো সুন্দৰ হ'ব বুলি ভাবিছে তেন্তে নিজকে কৰ্মমুখী কৰি তোলক, জীৱনটো তেতিয়া সুন্দৰ হ'ব। যদি হাত সাৱটি থাকি চাকৰি এটা পাম বুলি আশা কৰি থাকে, কেতিয়াও আপোনালোকৰ পেট নভৰে। গতিকে জীয়াই থকা দিনবোৰ সদায় নিষ্ঠা, সততা, একতাৰে কাম কৰি যাওক, জীৱনটো সদায় সুন্দৰ হ'ব। আজি দেখিছে মই চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিছিলোঁ, কিন্তু কোনো সফল পোৱা নাই। কিন্তু মই চাকৰিৰ ওপৰতো আশা নকৰি মই দেখিছোঁ এই নদী কিনাৰ বাৰীখন মই আপোনালোকক দেখুৱাইছিলোঁ। এই নদীখনৰ বাৰীত মই বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰিছোঁ। এতিয়া লাহে লাহে মই ওলকবি, বন্ধাকবি, ফুলকবি, লাই, পালেং, ধনিয়া, মূলা, গাজৰ, বিভিন্ন ধৰণৰ মই শাক পাচলি খেতি কৰিম। কিন্তু মই চাকৰিৰ কাৰণেও এপ্লাই কৰি আছোঁ, কিন্তু একো সফল পোৱা নাই। চাকৰি নাপালোঁ কি হ'ল, জীয়াই থাকিবলৈতো কিবা এটাতো কৰি খাব লাগিব। গতিকে জীয়াই থকা দিনকেইটা সদায় কৰ্মা কৰি যাবলৈ, কিবা এটা নহয় মই কিবা এটা কৰিবলৈ। লগতে এইখন হেন্দালি দেখিছে ভাগি আছিল, 4বাৰকৈ পানী আহিল, কিন্তু তথাপি ভাগি গ'ল। মই তেতিয়া লাহেকৈ এইখন হেন্দালিখন লাহেকৈ ধুনীয়াকৈ দিম। এইবোৰ বনবোৰ চাফা কৰাৰ পিছত, কোৰ মৰাৰ পিছত মই এইখিনিও চাফা কৰি শুকোৱাৰ পিছত জ্বলাই দিম। তাৰপিছত মই ইয়াত এজোপা জাতিলাও দিম, 2জোপা। সেইপিনে এজোপা দিম, আঁতৰত এইপিনে এজোপা দিম। দীঘলকৈ হেন্দালিখন দেখিছে। যোৱা বছৰ মই জাতিলাওত যথেষ্ট টকা উৎপাদন কৰিছোঁ, কিন্তু ভাবিছোঁ এইবাৰো মোক ভগৱানে যদি চকু দৃষ্টি দিয়ে, এইবাৰ যাতে মোৰ ভাল এটা পদক্ষেপ হাতলৈ আহে। আৰু লগতে আপোনালোকে দেখিছে বাৰীখনো কিমান সুন্দৰ ঠাইত হৈছে, সেইখন দেখিছে। আৰু পাৰটো সেই তাত দেখিছে, তাতো বিভিন্ন ধৰণৰ মানুহে খেতি কৰিছে। তাতো বৰ্তমান ধোঁৱা বলি আছে, তাত মানুহে বিভিন্ন ধৰণৰ বন চাফা কৰিছে। পহুৱা বলি আছিলে, আপোনালোকক মই আগৰ ভিতৰত দেখুৱাইছিলোঁ। এতিয়া তাত দাদা এজনে তাতো খেতি কৰিবলৈ লৈছে। তেওঁ বৰ্তমান বেটেৰী চলাই উপাৰ্জন কৰিও তেওঁ বেলেগক খেতি কৰিবলৈ লগাই দিছে। তেওঁ অলপ লাহে লাহে মাজে মাজে আহে, কিন্তু কেতিয়াও কামত এলাহ নকৰিব। সকলোকে অনুৰোধ কৰিছোঁ বন্ধু বান্ধৱীক, কাম সৰুৱে হওক বা ডাঙৰ, কেতিয়াও এলাহ নকৰিব, ভাগৰি নপৰিব। ভাগৰ লাগিলে অলপ বহি ল'ব, তাৰপৰা লাহে লাহে মাৰি থাকিব। একেদিনাই যে লংকা বনাই দিব সেইটো কাম নহয়। কাম সদায় নিষ্ঠা, সততা, মগজ লগাই কাম কৰি যাব। এদিন দেখিব আপুনি কৰ্মমুখীত জীৱন হৈ উঠিব। যদি মোৰ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে পাই থাকিব পাৰে।
শেষত এটাই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মই আগবাঢ়ি যাওক, তাকে কৈ আপুনি মোকে মাই নাই। আজি মোৰ এই ভিডিঅ'টোৰ পৰা বাই বাই।